মেডাম মেনকাৰ ৰাজকীয় এণ্ট্ৰিত অঘটন ফটকাৰ বিস্ফোৰণত আহত আৱাহনৰ দৰ্শক মাহজোৰা প্ৰস্তুতিৰ অন্তত ৰাইজৰ মাজলৈ ওলাই গৈছে প্ৰতিটো ভ্ৰাম্যমান নাট্য দল কিন্তু বিগত এটা সপ্তাহত ২-৩খন ভ্ৰাম্যমান থিয়েটাৰত সংঘটিত হৈছে কেইবাটাও অঘটন ৰাজতিলক ইতিহাস থিয়েটাৰৰ পাছত এইবাৰ আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত অঘটন পাঠশালাত মঞ্চস্থ হৈ থকা আৱাহন থিয়েটাৰৰ মেডাম মেনকা নাটকৰ মাজতেই ঘটিল অঘটন গেলাৰীৰ পৰা বুলেটত উঠি মেডাম মেনকাৰ চৰিত্ৰত প্ৰস্তুতি পৰাশৰৰ এণ্ট্ৰি লগে লগেই আতচবাজিৰ বিস্ফোৰণ ফলত বিস্ফোৰণত আহত গেলাৰীৰ দৰ্শক কপালত আঘাতপ্ৰাপ্ত দৰ্শক জোনালী কলিতা নিশান্ত দাস নামৰ এজন দৰ্শকো আঘাতপ্ৰাপ্ত নাটকখন চলি আছিলে আৰু য'ত ময়ো আছিলোঁ আজি বহু দিনৰ পিছত গেলেৰীত চাব ইচ্ছা গ'ল প্ৰস্তুতি বা ওলাই আহে এইটো এণ্ট্ৰি মাৰে পিছৰ ফালৰ পৰা ঠিকে আছে বাৰু কিন্তু কথাটো তাত এটা বোমা থাকে একচুৱেলি বোমাটো আমি গম নাপাওঁ তাত যে এটা বোমা এই বাঁহত ওপৰত এটা বোমা থাকে সেই বোমাটো আমি গম পোৱা নাছিলোঁ তেওঁ এণ্ট্ৰি হোৱাৰ লগে লগে সেই বোমাটো আপোনাৰ ব্লাষ্ট হৈ যায় আৰু বোমাটো কি হয় মানে ইমান সৰু বোমা নহয় মানে বাখাৰ টাইপ কিছুমান বস্তু থাকেতো সেইটো চিটিকি আহে কোনোবা মোৰ চকুত এনেকুৱা বা যিটো বাহিৰৰ কভাৰখিনি মোৰ আগৰ লেনত এগৰাকী মহিলাৰ তাতে মানে মাথাত লাগে তো মাথাটো ফাটি যায় বাৰু কিন্তু জুইটো মানে কোনেও ক'ব নোৱাৰে ক'ত কেতিয়া যদি প্ৰেক্ষাগৃহত জুই লাগি গ'ল এনেকুৱা কথাবোৰ চ' সেইবোৰ অলপ সাৱধান হ'ব লাগে এইখিনিয়ে মোৰ এটাই কথা ক'ম মানে বোমা বা জুই এইবোৰ বন্ধ হওক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এইপিনে নিশান্ত দাস নামৰ দৰ্শকজনৰ অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশলৈ উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট আঘাতপ্ৰাপ্ত দৰ্শক জোনালী কলিতাৰে থিয়েটাৰ কৰ্তৃপক্ষৰ বুজাবুজি হোৱাত কোনো মন্তব্য অৱশ্যে প্ৰকাশ কৰা নাই জোনালী কলিতাই বিগত কিছুদিন ধৰি ভ্ৰাম্যমান থিয়েটাৰৰ অঘটনক লৈ সামাজিক মাধ্যমত সমালোচনা থিয়েটাৰৰ কাৰিকৰী চমকক লৈ একাংশ ৰাইজৰ প্ৰশ্ন চাৰ্কাছলৈ পৰিণত হৈছে নেকি থিয়েটাৰৰ নাটক কেইখনমান আগশাৰীৰ ভ্ৰাম্যমান নাট্য দলে বিশেষ কাৰিকৰীৰ চমক দেখুৱাবলৈ গৈ এই দুৰ্ঘটনা ইয়াৰ মাজতে ৰাজতিলক থিয়েটাৰৰ প্ৰযোজিকা মধুমিতা শৰ্মাৰ সামাজিক মাধ্যমত মন্তব্য গোটেই ভ্ৰাম্যমানৰ মানে কমপ্লিট হিষ্ট্ৰী মানে আমাৰ এই স্বভাৱটো কিয় বাৰু কিয় এনেকুৱা আমি নাটকলৈ গ'ল লগে লগে কাৰিকৰী দিশলৈ গ'ল মানুহবিলাকৰ মনবোৰ একদম মানে তাৰ ওপৰত মন্তব্য আহিব ধৰিলে প্ৰডিউচাৰ অসমীয়া শিল্পী অসমীয়া কলা কুশলী অসমীয়া কাৰিকৰী যদি কোনোবাই কৰিছে সেয়াও অসমীয়া টেকনিচিয়ানেই কৰিছে সিহঁতে অসমীয়া ল'ৰাই কৰিছে অকণমান কিবা এটা হ'বহে পালে আৰু বছৰটোৰ কাৰণে ভ্ৰাম্যমান থিয়েটাৰ দলবিলাক ওলাই যায় 10খন পেণ্ডেল কাৰোৱে হোৱা নাই এতিয়ালৈকে 10খন পেণ্ডেল নোহোৱালৈকে পলিচ নহয় নাটকবোৰ তো তেতিয়া সৰু সৰু খুঁটাটি থাকে কিছুমান ডাইলগ পাহৰে কেতিয়াবা ষ্টেজত কোনোবা উজুতি খাই পৰে হয় এনেকুৱা কেতিয়াবা এইবোৰ আজিৰ ঘটনা নহয় নহয় বজালিৰ পৰা জিন্তুল তালুকদাৰ প্ৰাগ নিউজ